কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ ফলাফল ঘোষণা। নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ প্ৰতিভা সন্ধানী পৰীক্ষা যোৱা 1 ডিচেম্বৰত অনুষ্ঠিত হৈছিল। উক্ত পৰীক্ষাৰ ফলাফল শুকুৰবাৰে সংবাদমেলযোগে ঘোষণা কৰে পৰীক্ষা পৰিচালনা সমিতিয়ে। প্ৰাথমিক পৰ্যায়ৰ অৰ্থাৎ তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে চেঙাৰ এভাৰগ্ৰীণ একাডেমীৰ ছাত্ৰ আৰফ আৰিয়ান খানে। দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে পাকা বেতবাৰীৰ ৰয়েল মিছন একাডেমীৰ ছাত্ৰ সেলিম আহমেদ আৰু কমাৰপাৰা দ্য বেঞ্চি একাডেমীৰ নিশিতা নন্দনাথে। তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে পাকা বেতবাৰীৰ ৰয়েল মিছন একাডেমীৰ লাইবা বিনতি উমৰে। উচ্চ প্ৰাথমিক অৰ্থাৎ 6ৰ পৰা 8ম শ্ৰেণীলৈ প্ৰথম পুৰস্কাৰ লাভ কৰে গড়গাৰপাৰ শংকৰদেৱ শিশু নিকেতনৰ হিমলীনা বৰুৱাই। দ্বিতীয় পুৰস্কাৰ লাভ কৰে জৱাহৰ নবোদয় বিদ্যালয়ৰ আবু ছালিম আহমেদে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে পাঠশালা আনন্দৰাম বৰুৱা একাডেমীৰ বেদান্ত ৰবীন আৰু মাহিন ইছলামে। উচ্চ মাধ্যমিক অৰ্থাৎ 9ৰ পৰা 10ম শ্ৰেণীলৈ প্ৰথম পুৰস্কাৰ লাভ কৰে ভৱানীপুৰ জাতীয় বিদ্যালয়ৰ মিহিৰ কলিতাই। দ্বিতীয় পুৰস্কাৰ লাভ কৰে কহৰাৰ ষ্টেলা মাৰি স্কুলৰ জিকমিক সিধা চৌধুৰী আৰু সৰ্থেবাৰীৰ BC শংকৰদেৱ শিশু নিকেতনৰ সোনাক ডেকাই। তৃতীয় পুৰস্কাৰ লাভ কৰে পাঠশালা আনন্দৰাম বৰুৱা একাডেমীৰ ইফতিকা চৌধুৰীয়ে। পুৰস্কাৰসমূহ অহা 22 ডিচেম্বৰৰ সামৰণি অনুষ্ঠানত প্ৰদান কৰা হ'ব। আমি যোৱা 1 তাৰিখে এক সংবাদমেল যোগে আপোনালোকক জনাইছিলোঁ যে অহা 6 তাৰিখে অৰ্থাৎ আজিৰ দিনটোত আমি এই প্ৰতিভা সন্ধানী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিম। ইয়াত বহুকেইজন সহযোগীয়ে এক অক্লান্ত চেষ্টাৰ ফলত আজি আমি এই ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছোঁ। এই চেগতে তেওঁলোকৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ফলাফল অনুসৰি এই কেটেগৰীত প্ৰথম পজিশ্যন পাইছে আৰফ আৰিয়ান খান, এভাৰগ্ৰীণ একাডেমী চেঙা। তেওঁ 80% পাইছে। ছেকেণ্ড পজিশ্যন সেলিম আহমেদ, ৰয়েল মিছন একাডেমী পাকা বেতবাৰী 75 পাইছে। নিশিতানন্দ নাথ দ্য ভিঞ্চি একাডেমী কামাৰপাৰা, তেওঁ যৌথভাৱে দুয়োজনে 75 পাইছে। আৰু থাৰ্ড পজিশ্যন পাইছে লাইবা বিনতে উমৰ, ৰয়েল মিছন একাডেমী পাকা বেতবাৰী। এই কেটেগৰীত যদি আমাৰ তিনিটা প্ৰাইজ আছিল, পুৰস্কাৰ 3টা থাকিলেও 4জন অৰ্থাৎ ছেকেণ্ড কেটেগৰী 2টা যৌথভাৱে পজিশ্যনটো দখল কৰিছে। গতিকে এই 3জনে পুৰস্কাৰ 4জনে পাইছে। বি কেটেগৰীত আটাইতকৈ বেছি কেণ্ডিডেট আছিল, আমাৰ প্ৰায় 1400 কেণ্ডিডেট আছিল। ইয়াত প্ৰথম পজিশ্যন পাইছে হিমলীনা বৰুৱা, শংকৰদেৱ শিশু নিকেতন ঘগ্ৰাৰপাৰ, তেওঁ 78 পাইছে। ছেকেণ্ড পজিশ্যন যৌথভাৱে আবু ছাহিল আহমেদ, জৱাহৰ নবোদয় বিদ্যালয়। আৰু ইয়াতে ছেকেণ্ড পজিশ্যন আৰু এজন আছে বেদান্ত ৰবীন, আনন্দৰাম বৰুৱা একাডেমী পাঠশালা। 39 অৰ্থাৎ 139 থাৰ্ড পজিশ্যনত ৰোল নাম্বাৰ মাহিন ইছলাম, আনন্দৰাম বৰুৱা একাডেমী পাঠশালা। এই বি কেটেগৰীত ইয়াতো 4জনে পাইছে। চি কেটেগৰীত আমাৰ প্ৰথম পজিশ্যন পাইছে 434 মিহিৰ কলিতা, ভৱানীপুৰ জাতীয় বিদ্যালয়, তেওঁ 78 পাইছে। ছেকেণ্ড পজিশ্যনত 2জন যৌথভাৱে আছে, জিকমিক স্নিগ্ধ চৌধুৰী, শিলা মেৰিজ স্কুল কহৰা, তেওঁ 76 পাইছে। নেক্সট আছে শ্ৰী সৌনক ডেকা, বিচিত্ৰ চৌধুৰী শংকৰদেৱ শিশু নিকেতন সৰ্থেবাৰী, যৌথভাৱে পাইছে 2জনে। থাৰ্ড পজিশ্যন পাইছে ইপসিতা চৌধুৰী, আনন্দৰাম বৰুৱা একাডেমী পাঠশালা। অৰ্থাৎ ইস্পিতা চৌধুৰী, মিহিৰ কলিতা, তেওঁলোকে যোৱা বছৰো ইয়াৰ আমাৰ এই প্ৰতিভা সন্ধানী পৰীক্ষাত তেওঁলোকে পুৰস্কাৰ লাভ কৰিছিল। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ
চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।